বিপদবিলাক দূৰ কৰি তেওঁ সেৱকসকলক ৰক্ষা কৰিছে। এই মুঞ্জবনত যে জুই লাগিল, এইটো ঈশ্বৰৰ ইচ্ছাতে হৈছে। এই ঘটনাটো কিয় হৈছে জানেনে? কিয় ঈশ্বৰে এই ঘটনাটো ঘটাইছে? তেওঁতো ঘটাব লাগিব। মুঞ্জবনত যে জুই লাগিছে, জুই লগা ঘটনাটো কোনে কৰিছে? ঈশ্বৰে কৰিছে। কিয় কৰিছে? কাৰণটো প্ৰথমতে কৈছে। আমি অকণমান ভালকে মন কাণ কৰিছো যদি আমি লক্ষ্য কৰিছিলো বাৰু। প্ৰথমতে কৈছিলে কৃষ্ণৰ কান্ধত বগাই পেলাই তেওঁৰ এটা অহংকাৰ ভাৱ হ'ল যে কৃষ্ণ তেওঁ ইমান চতুৰ, সকলোবিলাকতকে তেওঁ শ্ৰেষ্ঠ, এইবিলাক তেওঁ সকলোৱে মানে। কিন্তু আজি সেই কৃষ্ণৰ কান্ধতো মই উঠিব পাৰিলো, এই বুলি তাৰ মনত এটা অহংকাৰ ভাৱ আহে। প্ৰভুসকল, ভগৱন্তৰ এটা স্বভাৱ আছে, অহংকাৰ সহ্য নকৰে। যেতিয়াই ভকতৰ মাজত অহংকাৰৰ সঞ্চাৰ হয়, সেই অহংকাৰ লগে লগে তেওঁ অপাৰেচন কৰি পেলাই পাছবাহী কৰি পেলাই। আমাৰ ভকতসকলৰ ভিতৰত অহংকাৰটো ভগৱতীৰ মূল অন্তৰায়। অহংকাৰ আমাৰ ভিতৰত থাকিব নেপায়। মই যদি ভাবো মই খুব ভাল ভাগ্যকাৰ, মোৰ যদি অহংকাৰ হ'ল সৰ্বনাশ। পাঠকসকলে যদি ভাবে মোৰ মাতটো বৰ ধুনীয়া, মই পুথি পঢ়িলে বহুতকে মুগ্ধ কৰিব পাৰে, এই অহংকাৰ যদি আমাৰ পাঠকসকলৰ হয়, তেতিয়াহ'লে এইটোৱে ভক্তিত ডাঙৰ বাধাৰ সৃষ্টি কৰিব। গতিকে ভগৱন্ত পুৰুষে তেওঁৰ ভকতসকলৰ ভিতৰত যেতিয়া অহংকাৰৰ উমান পায়, লগে লগে তাৰ নিৰাময়ৰ ব্যৱস্থা কৰে। এই যে শ্ৰীৰাম নামৰ গোপ শিশুজনৰ অহংকাৰ ভাৱ এটা হ'ল, এই অহংকাৰটো দূৰ কৰিবৰ কাৰণে তেওঁ চিন্তা কৰিলে যে মোক সামান্য গোপ শিশু বুলিয়ে এওঁ চিন্তা কৰি পেলাই তেওঁ অহংকাৰ কৰিছে। মই কোন তেওঁ চিনি পোৱা নাই। গতিকে মোৰ পৰিচয়, মোৰ সম্যক পৰিচয় মই ইয়াৰ আগত মই প্ৰদৰ্শন কৰিব লাগিব। এওঁ জানিব লাগিব মই কোন। হে প্ৰভুসকল, ঈশ্বৰ পৃথিৱীৰে শংখ চক্ৰ গদা পদ্ম ধাৰণ কৰি নামি অহা নাছিলে। মনুষ্য ৰূপত তেওঁ অৱতাৰ গ্ৰহণ কৰিছিল। এতিয়া শিশুসকলৰ মাজত মূৰতে মূৰা চৰাইৰ পাখি এটা গুজি, হাততে বাঁহী এটা লৈ তেওঁ গোপ শিশুসকলৰ মাজতে এজন শিশু হিচাপে তেওঁ আনন্দ কৰি আছে। কিন্তু সেইজনৰ কিমান মহিমা, সেইজনৰ কিমান শক্তি, তাক কোনে অন্ত কৰিব পাৰিব, চিন্তা কৰি পাব। গতিকে এই শ্ৰীৰামৰ যি অহংকাৰ আহিল তেওঁৰ ভিতৰত, তাক দূৰীকৰণৰ কাৰণে প্ৰভু ভগৱন্তই নিজৰ তেওঁ পৰিচয় প্ৰদৰ্শন কৰিলে কথাটো তেওঁ চিন্তা কৰিলে। এইটো তেওঁ কৰেই। আজি যদিও তেওঁ গোপ শিশু ৰূপত আছে,
সময়ে সময়ে কিন্তু তেওঁ কোন দেখুৱাইছে যেনে মাক যশোদাক দেখুৱাইছে আপোনালোকে এইবিলাক জানে হোৱা ভয় নকওঁ মাক যশোদাক দেখুৱাই দিছে তেওঁ কোন যেনেকে বেলিটো মেঘেৰে আচ্ছন্ন হৈ আছে বেলিটো দেখা নাই কিন্তু তাৰ থাকে থাকে বেলিটো ওলাই থাকে আকৌ মেঘৰ মাজত সোমাই যায় তদ্ৰুপ ভগৱন্ত পুৰুষো তেওঁ মায়াৰ দ্বাৰা আবৃত্ত হৈ আছে কিন্তু কেতিয়াবা থাকে থাকে তেওঁ কোন তেওঁ স্বৰূপটো তেওঁ মানে প্ৰকাশ কৰে দেখুৱাই দিয়ে অকণমান সময়ৰ কাৰণে দেখুৱাই দিয়ে আকৌ তেওঁ আৰ হৈ যায় ঠিক তেনেকে তেওঁ প্ৰকাশ কৰে নিজকে তেওঁ নিজৰ পৰিচয় ভকতক তেনেকে দি থাকে মাজে মাজে আজি এই ঘটনাটো সেইকাৰণে কৰিলে তেনে কি কৰিলে তেওঁ গোটেই মঞ্চবনখন য'ত গৰু আৰু গোপৰ শিশুসকল আছিলে চাৰিওফালে একেবাৰে ভীষণ জুই জ্বলি গ'ল জুই জ্বলোতে হাহাকাৰ লাগিল হাহাকাৰ লাগোতে ঈশ্বৰ তুতি কৰিলে তুতি কৰোঁতে যেতিয়া ঈশ্বৰৰ ভকত বৎসল তেওঁ কি কৰিলে যে
লগে লগে কি কৰিলে তেওঁ সেই মহাবিপদৰ পৰা ৰক্ষা কৰিলে আমাৰ মহাপুৰুষে এই গোটেই ঘটনাটো গুণমালাত 4টা শাৰীত শেষ কৰি দিছে গতিকে এই বনাগ্নি পান কৰিলে ঈশ্বৰ কৃষ্ণই কৰি পেলাই গোপ আৰু গোৱালবিলাকক এই মহাবিপদৰ পৰা ৰক্ষা কৰিলে প্ৰভুসকল মন কৰিব উদ্দেশ্যটো কি আছিল তেওঁ নিজৰ শৌৰ্য বীৰ্য পৰাক্ৰম নিজৰ পৰিচয় এই শ্ৰীৰামক দেখুৱাই দিবলৈ মই তই যে মোক কাঠত লগাবলৈ পাই তই ইমানডাল অহংকাৰ কৰিছিলি তই এতিয়া মোৰ নিচিনা হ'ব পাৰিবি প্ৰভুসকল ভকতৰ লগতে ঈশ্বৰে কিবা নকৰিলে কাৰ লগত কৰিব ভকতৰ লগত কাজিয়া লাগিছে ভকতৰ লগত খেলিছে ভকতৰ লগত কত কি ঘটনা চব ভকতৰ লগতেই কৰিছে ভকতৰ লগতে তেওঁ আইনো ভাঙিছে আপোনালোকে জানে দুজন ভকত আছিলে বৈকুণ্ঠত বহুত জেগাতে কথাটো শুনিছে জয় বিজয় তেওঁ ভকত নহয় জানো সেই দুজনক তেওঁ বৈকুণ্ঠলৈ গ'লে আকৌ জানো দুখময় সংসাৰলৈ ঘূৰি আহিব লাগে তেওঁলোক ঘূৰি আহিছেনে নাই যত কৰ্তা নিবৰ্তন্তে তথাম পৰমং য'লে গ'লে আৰু দুখময় সংসাৰখনলৈ ঘূৰি আহিব নালাগে সেইখনে বৈকুণ্ঠ কিন্তু জয় বিজয়টো তাৰ পৰা ঘূৰি আহিবলগীয়া হ'ল নহয় 3টা জনম ইয়াত পাৰ কৰিবলগীয়া হৈছে এইটো কিয় কৰিলে তাৰমানে ঈশ্বৰে ভকত দুজনকে নমাই আনি পেলাই লীলা কৰিলে ভকতৰ লগতেই তেওঁ লীলা কৰিব ভকতকে খং কৰিব ভকতকে মাৰিব ভকতৰ লগতেই খেলিব ভকতৰ লগতেই খাব তেওঁ ভকতৰ লগতেই সকলোবিলাক কৰে গতিকে আজি এই মানে মুঞ্জবনত যি জুই লাগিল এই ঘটনাটো ঈশ্বৰে তেওঁ এই শ্ৰীৰামৰ লগত জিত কৰি পেলাই কৰিবলগীয়া কথাটো গতিকে শ্ৰীৰামক দেখুৱাই দিলে শিশুসকলক দেখুৱাই দিলে যে চা মই পৰাক্ৰম কিমান তহঁতে তেনেকে মোক সামান্য মানুহৰ দৰে তহঁতে ভাৱ লৈ পেলাই তহঁতে মোক মানে তহঁতে তুচ্ছ নকৰিবি তহঁতৰ অপকাৰ হ'ব তহঁতৰ অপৰাধ হ'ব এই সকিয়নিৰ কাৰণে এই ঘটনাটো কৰিবলগীয়া হয় তেনেকুৱা আৰু ঘটনা আছে আপোনালোকে জানে মই চুই দিওঁ গোপীবিলাকক ইমান মৰম চেনেহ কৰি তেওঁলোকৰ লগতে ৰাস কৰিলে কিবা কৰিলে গৈ পেলাই গোপী এজনী গৈ পেলাই ঈশ্বৰৰ কাষতে লগাবলৈ ধৰিছিল নহয় ধৰিছিল নে নাই তেওঁ যাবই নোৱাৰো মানে ভৰি কিবা কাঁইতে মিলি যাবলৈ মই যাব নোৱাৰো তুমি ইমান নিষ্ঠুৰ নে মোক কাষতে লৈ যোৱা কিন্তু কম কাম কৰিবলৈ বিচাৰিছিল নে জগতৰ ঈশ্বৰৰ কাষত উঠিবলৈ যোৱা নাৰী সেইকাৰণে নাৰী জাতি আইসকল আমাৰ সকলো মাতৃতুল্য কিন্তু কিছু কথাটো অকণমান চাবলগীয়া দেই তেওঁলোকে জগতৰ ঈশ্বৰৰ কাষতো বগাবলৈ যায় তেতিয়া কি কৰিলে ঈশ্বৰৰ লগে লগে অতঠা নহয় তেনেকে যদি তেওঁ সামান্য মানুহৰ দৰে কোনোবাই যদি তেওঁক লৈ পেলাই কিবা মানে তুচ্ছ কৰিবলৈ যত্ন কৰে কিন্তু তাৰ তেওঁ বিপৰীতে তেওঁ মাহাত্ম্য প্ৰদৰ্শন কৰে যশোদাই বান্ধিছে বাৰে বান্ধিলে আজি ইয়াক
ইয়াৰ পৰা শান্তি নাই ইমান অভিযোগ গোপীবিলাক আহি সদায় মোক অভিযোগ দিয়ে কৃষ্ণই অমুকটো কৰিলে কৃষ্ণই তমুকটো কৰিলে ইফালে কি হ'ল বোলে সেইটো কোনে কৰিলে বোলে কৃষ্ণই কৰিলে সেই শিশুটো কোনে মাৰিলে বোলে কৃষ্ণই মাৰিলে মই কিমান শুনিম আৰু ইয়াক আৰু নহ'ব আৰু গোটেইবিলাক দলি মাত্ৰ ভাঙি দুপাত কৰিলে গতিকে কিমান কৰিম আজিতো বান্ধি থম যাতে তই ক'তো গণ্ডগোল কৰিব নোৱাৰ বান্ধিবলৈ ধৰিলে এইটো সামান্য শিশুক কৰা কাণ্ড হয়নে নহয় জগতৰ ঈশ্বৰ তেনেকে কাণ্ড কৰিলে তেওঁ প্ৰতিক্ৰিয়া দেখুৱায় সামান্য শিশুৰ দৰে যেতিয়া যশোদাই বান্ধিবলৈ যত্ন কৰিলে ঈশ্বৰে দেখিলে আয়ে মোক সামান্যজন বুলি ভাবিছে মই দেখুৱাম নহয় এতিয়া এই যেনেকে মুঞ্জমন মানে ঘটনাখন নিজকে দেখুৱালে মই দেখুৱাম এতিয়া তুমি চাবা বাঁধিব বিচাৰে 2 আঙুল নাতে কিয় 2 আঙুল নাতে 3 আঙুল নাতে নহয় 1 আঙুল নাতে নহয় 2 আঙুল নাতে বাৰে বাৰে গোটেই ঘৰত যিমানবিলাক ৰছী আছিলে সকলোবিলাক আনি যোৰা দি বাঁধে 2 আঙুল নাতে 2 আঙুল কি জানেনে মই কৈ সেই আগত কৈ দিছোঁ যে অহংকাৰটো একদম ঈশ্বৰে সহ্য নকৰে আনৰ বেলেগ কথা কিন্তু ভকতৰ অহংকাৰ সহ্য নকৰে বৰ টান পায় আৰু লগে লগে এটা ব্যৱস্থা লয় এতিয়া 2 আঙুল কি যশোদাৰ মূল 2টা অহংকাৰ আছে 2টা অহংকাৰ কৃষ্ণক বান্ধিবলৈ বিচাৰিছে প্ৰথম কথা অহংকাৰটো কি মই আজি মই বান্ধিম কোনে বান্ধিব মই এইটো বৰ ডাঙৰ অহংকাৰ তাৰ পিছৰ অহংকাৰটো মোৰ আমাৰ সকলোবিলাক আমি আমাৰবিলাকৰ এই 2টা অহংকাৰে সৰ্বনাশ কৰে আমাৰ মই আৰু মোৰ যশোদা এই 2টা আছিলে মই বান্ধিম আৰু মোৰ ৰছীৰে বান্ধিম এই 2টা অহংকাৰ থকাৰ কাৰণে 2 আঙুল নাযায় 3 আঙুল বা 4 আঙুল হোৱা নাই সেইকাৰণে 2টা অহংকাৰ এই 2টা অহংকাৰ আমাৰ সকলোৰ আছে মই আৰু মোৰ প্ৰকৃততে চাবলৈ গ'লে মইতো নকওঁ বাৰু বেছি দীঘলীয়া হ'লে কথাসকল আমনি নাপাব পাৰিছে সামৰি দিব মই আপোনালোকক কৰিবলৈ দিম মই আৰু মোৰ মইতো বাৰু নকওঁ এই 2টা শব্দত ক'লে আজি ৰাতিপুৱাই যাওঁ মোৰটো অকণমান চুই দিব বিচাৰিছোঁ মোৰটো কি জানে আমাৰ ইমান যে আমি ইমান মূঢ় লোক আৰু ইমান আমি সকলোবিলাক মায়াত এনেকুৱাকে পৰি আছো যে আমাৰ শুদ্ধ সত্য জ্ঞানৰ আমাৰ সঞ্চাৰ হ'বলৈ আমাৰ মানে সুবিধা আমি নাপাওঁ মোৰটো অকণমান মই পিছত মোৰ যিবিলাকৰ যি অহংকাৰ হে প্ৰভু এই চৰাচৰ অনন্ত কোটি ব্ৰহ্মাণ্ড আমাৰ ব্ৰহ্মাণ্ডখন সমস্ত জীৱ জগত সকলো বয় বস্তু যিমানবিলাক আছে পৰিদৃশ্য মানে হওক বা চকুৰে দেখাই হওক নেদেখাই হওক সকলোবিলাক কাৰ ভগৱন্ত পুৰুষৰ হয়নে নহয় চব ঈশ্বৰৰ এই ঈশ্বৰৰ যদি হয় মোৰতো একো নহয় তেনেহ'লে আমি চববিলাকে এয়া মোৰ ঘৰ এয়া মোৰ মাটি এয়া মোৰ বস্তু এইবুলি আছো নে নাই এইটোতো একেবাৰে ভুল নহয়নে বাৰু লোকৰ বস্তু মোৰ বুলি কোৱাটো অপৰাধ হয়নে নহয় হয় আপোনাৰ বস্তুটো যদি মই মোৰ বুলি কওঁ এইটো দুখ হ'বনে নহয় তে যদি জগতৰ সকলোবিলাক ঈশ্বৰৰহে তে সেইসোপাকে যদি মোৰ বুলি কওঁ তেতিয়া অপৰাধ হ'বনে নহয় ঈশ্বৰে আমাক অপৰাধী বুলি গণ্য কৰিবনে নকৰে ই কিন্তু সৰু কথা কিন্তু তাকে আমি ভাবি নাচাওঁ গতিকে যশোদাৰ সেই অহংকাৰ হোৱাৰ কাৰণে তেওঁ উপযুক্ত এটা মানে তাৰ বিপৰীতে ঘটনা সৃষ্টি কৰি দিছিলে আজি মুঞ্জমনৰ ঘটনাটো তেনেকুৱাই গতিকে তেওঁ সকলো গোপশিক ইফালে তেওঁ ভকত বৎসল নহয় জানো গতিকে ভকতসকলক তেওঁ তাৰিবই
আছে তাৰ পৰা উদ্ধাৰো কৰিছে ইয়াত কিমান মন কৰিবলগীয়া কথা আছে ঈশ্বৰৰ ৰূপ যাচি নকৰিব দেই ঈশ্বৰৰ ত্ৰুটি কৰিছে নে নাই ত্ৰুটি কৰিব লাগিব সকলোবিলাক কথা আপোনালোকে চাব ব্ৰহ্মাই ত্ৰুটি কৰোঁতেহে তেওঁ সৃষ্টি কৰিব পৰা জ্ঞান পাইছে সকলোৱে ভাগৱতখনত ত্ৰুটিয়ে ভৰি আছে ত্ৰুটি কৰিলেহে ঈশ্বৰে কিবা ব্যৱস্থা লয় বহুত তেনেকুৱা বেধাৰ দৃষ্টান্ত আছে ভাগৱত শাস্ত্ৰত আমি পাই যাম তথাপিও মোটামুটি বুজি পালোঁ চমুকে ইমানখিনিকে বুজি পাইছোঁ যে মুণ্ডবন দহনৰ যিটো ঘটনা এইটো ঘটনা ঈশ্বৰৰ এটা পৰিচয় আমি সকলোৱে দেখা পালোঁ হওক ইয়াত এটা ব্যাখ্যা আছিল মোৰ ভয় লাগিছে মই নকওঁ এই চকু মুদি দিলে চকু মুদি দিওঁতে সমস্ত গোপ আৰু গৰু তেওঁ কি কৰিলে এই জুইৰ মাজৰ পৰা জুইখিনি পান কৰিলে পান কৰি পেলাই গোটেইবিলাককে আনি পেলাই এই যিজোপা গছৰ তলত ধেমালি গৈছিল সেই গছজোপা ওচৰত খুৱাই দিলে কেনেকৈ আনে এই যে এইটো কি বুলি কয় এইটো কয় যুগৰ যুগ 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 এই যুগ বস্তুটো কি ইয়াত বৃহৎ ব্যাখ্যা আছে তালৈ নাযাওঁ বা যি নহওক এতিয়া আমাৰ যিখিনিত আছিলে সেইখিনি বা ভকতসকল আগবাঢ়ক আৰু বেছি নাই অলপ আছে এই ঘটনাটো শেষ হ'বলৈ প্ৰভুসকল পঢ়ক দিয়ক